আজি 1 অক্টোবৰ অসম আৰক্ষী দিৱস। সমগ্ৰ ৰাজ্যখনতে উদযাপন কৰা হ'ল আৰক্ষী দিৱস। লখিমপুৰতো অসম আৰক্ষী দিৱস পালন। আজি অসম আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো উদযাপন কৰা হয় আৰক্ষী দিৱস। উল্লেখযোগ্য যে প্ৰতি বছৰে ৰাজ্যত 1 অক্টোবৰত উদযাপন কৰা হয় অসম আৰক্ষী দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো উদযাপন কৰা হ'ল অসম আৰক্ষী দিৱস। লখিমপুৰ আৰক্ষীয়ে লখিমপুৰত উদযাপন কৰে অসম আৰক্ষীৰ দিৱসটি। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ উদযাপন কৰিলে অসম আৰক্ষী দিৱসটি। कलम में मन से गुजरेंगे। 1 नंबर प्लाटून आगे, परेड 303 दैना मुन। এই মুহূৰ্তত মই লখিমপুৰ পুলিচ আৰু অসম আৰক্ষী দিৱস আৰম্ভ উপলক্ষে এই মুহূৰ্তত মই লখিমপুৰ পুলিচ আৰু অসম আৰক্ষী দিৱস আৰম্ভ উপলক্ষে পেৰেড উদ্বোধন কৰিলে লখিমপুৰ আৰক্ষী তেওঁলোকৰ পৰম্পৰা মই সকলোৱে নাম কৈ যাব, মই কৈ যোৱাৰ লগে লগে নামটো ক'ব আৰু ফ'ল' কৰি যাব। शपथ लेने के लिए दाहिना हाथ आगे कर। মই শ্ৰী মিহিৰজিৎ গায়ন শ্ৰীযুতা অসম আৰক্ষীৰ এগৰাকী সদস্য হিচাপে ভাৰতৰ সংবিধান আৰু আইনৰ প্ৰতি অনুজ্ঞতা প্ৰকাশ কৰি মোৰ পূৰ্ণ সামৰ্থ্যৰে জীৱন সম্পত্তি সুৰক্ষা, অপৰাধ চিনাক্ত আৰু প্ৰতিৰোধ কৰাৰ বাবে অংগীকাৰ কৰিলোঁ। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে নিৰপেক্ষতাৰে মই পৰিৱৰ্তে আমি এই সেৱা মন্ত্ৰৰে মোৰ কৰ্তব্য নিষ্ঠাৰে সম্পাদন কৰিম আৰু আৰক্ষীৰ ভাৱমূৰ্তি বজাই ৰাখি সমাজৰ সদিচ্ছাক আহৰণ কৰিবলৈ প্ৰয়াস কৰিম। মই
অংগীকাৰবদ্ধ হৈ আইনগত আদেশ বিশ্বাসযোগ্যতাৰে পালন কৰিম আৰু এনে আদেশ পালনত হোৱা বিপদৰ সন্মুখীন হ'বলৈ সাজু থাকিম। মই ব্যক্তি বিশেষৰ লগতে সকলোৰে মৰ্যাদাক শ্ৰদ্ধা জনাই সমাজৰ দুৰ্বল শ্ৰেণীৰ অধিকাৰক সুৰক্ষা প্ৰদানৰ সংকল্পৰে মোৰ সহযোগীসকলৰ লগত বিনয়ী হ'ম আৰু এজন আৰক্ষী হিচাপে এই অংগীকাৰসমূহৰ সৰ্বদা সন্মান ৰক্ষা কৰিম। ইমান ধন্যবাদ। ভাল লাগিছে পুলিচ দিৱসটো যে আমি ইমান ধুনীয়াকৈ পালন কৰিব পাৰিছোঁ, ইমান শান্তিৰ মাজেৰে আমাৰ জিলাখন চলি আছে। মই আজি মানে সকলো আমাৰ জৱানসকল, অফিচাৰসকল আৰু সকলো ৰাইজলৈ, সকলো আপোনালোকলৈ মোৰ আজি অসম পুলিচ ডেৰ দিনা শুভেচ্ছা থাকিল। মানে নিশ্চয় এয়া আমি জিলাখন আৰক্ষী অধীক্ষক